আমি পাপৰি বুঢ়াগোহাঁই বাইদেউক এখনি অংগবস্ত্ৰ আৰু এটি স্মাৰকেৰে আজিৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাবলৈ বিচাৰিছো। বাইদেউ আছে যিহেতু দুষাৰ শুনিলে ভাল লাগিব, সদায় টিভিত কৈ থকা হলো, আজি যদি অনুষ্ঠানৰ মাজতে কয় আমি আটাইকেইগৰাকী অতিথিক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু আজি এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন আমাৰ সকলোৰে সন্মানীয় শ্ৰদ্ধাৰ সনাতন দাসদেৱক বন্তি প্ৰজ্বলকৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। সন্মান জনাইছো, নমস্কাৰ জনাইছো। প্ৰথম খবৰ ডিজিটেলৰ 10টা বছৰ গৌৰৱ উজ্জ্বল আচলতে বৰ্ষ সংবাদ মাধ্যমৰ সৈতে জড়িত এগৰাকী ব্যক্তি হিচাপে আমি সকলোৱে জানো যে এটা দুটা এনেদৰে বৰ্ষ আচলতে আগবাঢ়ি যায় আৰু সংবাদ মাধ্যমৰ বাবে 10টা বছৰ অতিক্ৰম কৰাটো এয়া কেৱল এটা সংখ্যা নহয়, আচলতে সেয়া ইতিমধ্যে কমলদা বা ডিম্পী বা প্ৰথম খবৰৰ সৈতে জড়িত হৈ থকা হয়তো সকলোৱে জানে। গতিকে আৰম্ভণিতে মই তেওঁলোককে ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰতিগৰাকী সংবাদকৰ্মীৰ ওপৰত প্ৰতিগৰাকী সাংবাদিকৰ ওপৰত বিভিন্ন প্ৰান্তৰ লোক প্ৰতিগৰাকী লোকৰে আচলতে দৃষ্টি নিবদ্ধ হৈ থাকে, সকলোৱে চাই থাকে যে কোনগৰাকীয়ে সংবাদ মাধ্যমৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিছে, সমাজৰ হকে কেনেধৰণে মাত মাতিছে। আৰু এটাই আটাইতকৈ ডাঙৰ কথা, এই 10টা বছৰ কমলদাহঁতৰ বাবে এটা সংখ্যা নহয়, আচলতে এয়া সততা, তেওঁলোকৰ দায়বদ্ধতা আৰু এয়া তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টা। আৰু আনফালে আজিৰ এই যিটো এক্সেলেঞ্চ 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণ তেওঁলোকে আৰম্ভ কৰিছে, তেওঁলোকক সেইবাবেও মই ধন্যবাদ জনাইছোঁ। সমাজত কাম কৰি থকা বহু সংখ্যক ব্যক্তি আছে, একাংশই সমাজলৈ সকলোৰে জনচক্ষুৰ সন্মুখলৈ আহি তেওঁলোকে কাম কৰি যায়, আন একাংশই কেতিয়াও প্ৰচাৰ নিবিচাৰে। তেনেদৰে সমাজৰ যিকোনো এটা ক্ষেত্ৰত তেওঁলোকে কাম কৰি আগুৱাই যাবলৈ আচলতে বিচাৰে। গতিকে সেইসকল ব্যক্তিক বিচাৰি উলিওৱাটো আমাৰ সংবাদ মাধ্যমৰ কৰ্মীসকলৰ হিচাপে আমাৰ সকলোৰে দায়িত্ব থাকে, আৰু সেই দায়িত্ব মই ভাবোঁ প্ৰথম খবৰে খুব সুন্দৰভাৱে আৰু সুকলমে তেওঁলোকে সম্পন্ন কৰিছে। গতিকে যিসকলে আজিৰ এক্সেলেঞ্চ এৱাৰ্ড পাইছে তেওঁলোকলৈ মোৰ প্ৰথমে শুভেচ্ছা, কিন্তু এয়া তেওঁলোকে এটা কেৱল বঁটা হিচাপে লৈ নহয়, এয়া তেওঁলোকৰ বাবে দায়িত্বৰ আচলতে আৰু যে বৃদ্ধি পাইছে তাৰে এটা আগজাননীহে। গতিকে সেই দায়িত্ব তেওঁলোকে লৈ আগবাঢ়ি যাব বুলিও মই আশা প্ৰকাশ কৰিছোঁ। সকলোকে শেষত ধন্যবাদ জনাইছোঁ, কাৰণ 6 বজাৰ লগে আচলতে মোৰ নিউজ আছে, গতিকে ষ্টুডিঅ' পাবগৈ লাগিব, আপোনালোকক কিমানতে এৰিম। কিন্তু আশা ৰাখিছোঁ যে ডিজিটেল এই টীমটোৱে বিশেষকৈ প্ৰথম খবৰ যাতে এনেধৰণে দুপদে তেওঁলোকে আগুৱাই গৈ থাকক। আৰু আটাইতকৈ ডাঙৰ কথা এগৰাকী সংবাদকৰ্মীৰ বাবে সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ পৰা বিশ্বাস লোৱাটো আৰু সেই বিশ্বাসেৰে আমি যিকোনো এটা সত্যক সমাজৰ সন্মুখলৈ আচলতে আগুৱাই লৈ যোৱাটো, আমি সততাৰে কথা ক'ব পৰাটো আমাৰ এটা দায়িত্ব। আৰু তাইৰ বাবে আমি সন্মুখলৈ ওলাই আহিবলৈ আচলতে আপোচ কৰিব নালাগিব। আমি সমাজৰ ভাল হোৱাকৈ আমি কোনটো সমাজৰ হকে হিতৰ হ'ব তাৰ বাবে সদায় মাত মাতি যাম, সেয়া সংকল্পবদ্ধ। মই আকৌ এবাৰ শেষত ডিম্পী আৰু কমলদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।